Hello and welcome to Dear Hikha YouTube channel তোমাক স্বাগতম জনাইছো। এই ভিডিওটোত আছে অনুশীলনী 4.5 ৰ question number 1 আৰু question number 2। তো question number 1 ত চোৱা কৈছে যে সাধাৰণ উৎপাদকসমূহ উলিয়াব লাগে। সাধাৰণ উৎপাদক মানে এই দুটাতে কোনকেইটা সাধাৰণ উৎপাদক আছে সেইকেইটা আমি চেক কৰিম। কেনেকৈ চেক কৰিম আহা কৰো। সলিউশন দেখিম number 1 14pq 14pq তুমি কি ধৰণে ভাঙিবা তুমি প্ৰথমতে 14 ৰ যেটো 14 আছে ইয়াৰ উৎপাদকসমূহ উলিওৱা উৎপাদকসমূহ কি হ'ব 14 ৰ 2 পূৰণ 7 নহয় জানো 2 7 গুণ 14 হয় পূৰণ আৰু p আৰু q কেনেকৈ লিখো আমি p * q বুলি লিখো তাৰ পিছত 28 p স্কয়াৰ q স্কয়াৰ ইয়াক কেনেকৈ লিখিবা 28 ক যদি তুমি ভাঙা 4 7 গুণ 28 তো আমি লিখিব পাৰিম 2 পূৰণ 2 কাৰণ 4 ক ভাঙিলে 2 পূৰণ 2 হয় পূৰণ 7 4 7 গুণ 28 হৈ গল আৰু p স্কয়াৰ মানে হ'ব p * p আৰু q স্কয়াৰ মানে হয় q * q গতিকে তোমাৰ সাধাৰণ উৎপাদকসমূহ কেনেকৈ উলিয়াইছা ইয়াত কি উৎপাদক তুমি কমন দেখিছা a এটা 2 কমন আছে এজোৰ 2 আকৌ a এজোৰ 7 কমন আছে তাৰ পাছতে আকৌ এজোৰ p আৰু আকৌ এজোৰ q নহয় জানো এইকেইটা কমন আছে তো কি ওলাইল তেতিয়া হলে এটাকে 14pq আৰু 28 p স্কয়াৰ q স্কয়াৰ সাধাৰণ উৎপাদক সমূহ হল সাধাৰণ উৎপাদক ইকুৱেল লিখি পেলাই আমি লিখিম 2 a এজোৰ 2 তো তাৰ পৰা 2 আহিলে আকৌ নেক্সট এটা 7 আছে তো নেক্সট আকৌ এটা p আছে আৰু নেক্সট এটা q আছে ইমানখিনি আছে অৰ্থাৎ কিমান হ'বগে 2 7 গুণ 14 pq 14pq এটো হ'ব সাধাৰণ উৎপাদক নেক্সট নাম্বাৰ 2 লে চাও আহা ইয়াত কৈছে যে 16x³ - 4x স্কয়াৰ তো ইয়াক কেনেকৈ কৰিবা তুমি ইয়াতটো মাজত মাইনাস আছে যদি মাজত প্লাস মাইনাস থাকে তেতিয়া হলে তুমি কমন লব লাগিব এতিয়া a 16x³ আৰু 4x স্কয়াৰ কি কমন আছে সো 16 ত এটা 4 কমন আছে যেহেতু ইয়াত 4 আছে তো মই গতিকে চালো ইয়াতো 4 আছে নেকি আছে যেহেতু 4 4 গুণ 16 হয় তো গতিকে আমি এটা 4 লব পাৰিম আৰু এতিয়া নেক্সট চলকলৈ যাও বলা ইয়াত চলক আছে x তিনটা আছে আৰু ইয়াত দুটা আছে তো গতিকে আমি দুটা চলক লব পাৰিম 4x স্কয়াৰ কমন লব পাৰিম সো 4 লোৱাৰ পাছত 16 ত কি থাকি গল বা তুমি এনেকৈ চাব লাগে 4 ললে 4 ৰ লগত কি পূৰণ কৰিব লাগিব 4 ললো 4 ৰ লগত কি পূৰণ কৰিব লাগিব যাতে 16 ওলায় তো 4 ৰ লগত 4 এ পূৰণ কৰিব লাগিব 4 4 গুণ 16 হয় তেতিয়া নেক্সট x স্কয়াৰ লগত কি পূৰণ কৰিলে মানে x³ হ'ব x এ পূৰণ হ'ব আকৌ এবাৰ কৈ দিছো 4 4 গুণ 16 হল নেক্সট x স্কয়াৰ লগত x পূৰণ কৰিলো আমি x³ পালো তাৰ পৰা কি হ'ব পাছত বিয়োগ চিন আছে তো বিয়োগ চিন দিলো নেক্সট 4x x স্কয়াৰ তো যেহেতু গুটেটোই উঠাই ললো তো ইয়াত কি থাকিলে 1 থাকিলে নহয় জানো একেটা থাকিলে নেক্সট আছে ইয়াত কি 32x এটা 32x ত তুমি যদি ভাঙা ইয়াৰ পৰা তুমি এনেকৈ লিখিব পাৰি মানে 4 4 8 গুণ 32 হয় তো 4x এটা লৈ ললো আৰু থাকিলে কিমান 8 হিচাপে থাকিব পাৰিলে কেলে মই এনেকৈ ললো কাৰণ যেহেতু কমন উলিয়াবলৈ কৈছে এতিয়া ইয়াত 4x এটা কমন দেখিছো আৰু ইয়াতো এটা 4x কমন দেখিছো তো হেফালৰ পৰা 4 আৰু x আমাৰ কমন উৎপাদক আহি যাব এটাকে কি লিখিম 16x³ - 4x স্কয়াৰ 32x ৰ সাধাৰণ উৎপাদক কিমান হ'ব এপা কি দেখিলো আমি এটা 4 আহিলে দুইটাৰ পৰা এটা 4 আৰু দুইটাৰ পৰা এটা x কমন আহিল তো 4x কমন উৎপাদক হল আশা কৰো তোমালোকে এডখৰলৈকে বুজি পালা নেক্সট কৰো আমি 3 টত দিয়া আছে 20pq 20pq কিমান হ'ব 20pq যদি ভাঙা তুমি লিখিব পাৰিবা 2 * 10 into p into q এইবুলি লিখিব পাৰিবা নেক্সট 30qr ক যদি লিখা তুমি লিখিব পাৰিবা 3 * 10 into q into r বুলি লিখিব পাৰিবা নেক্সট 40rp যদি তুমি লিখা তুমি এনেকৈ লিখিব পাৰিবা 4 * 10 into r into p নহয় জানো এতিয়া গোটেইখিনিৰ পৰা তুমি চোৱা কি কমন দেখিছা এতিয়া চোৱা 4 টোক যদি মই ভাঙো ইয়াক আৰু এটা হিচাপে ভাঙিব পাৰি 2 পূৰণ 2 নহয় জানো যেহেতু ইয়াত এটা 2 আছে তো ইয়াতো এটা 2 আছে কিন্তু
ইয়াত 2 নথকাৰ কাৰণে 2টোতো ল'ব নোৱাৰিলো কি হ'ব তেতিয়াহ'লে এটাকে 20 PQ 20 PQ, 30 QR, 40 RPৰ সাধাৰণ উৎপাদক কিমান হ'ব কি আহিলে গোটেইকেইটাতে চোৱা যিহেতু গোটেইকেইটাতে কি কমন আছে 10 টো কমন আছে নহয় জানো তো 10 আমি ল'ব পাৰিম তো 10 কমন ললো আৰু এটা কি কমন ল'ব পাৰিম চোৱা ইয়াত p আছে নেক্সটত কিন্তু p নাই ইয়াত p আছে তো দুটাতহে আছে তিনিটাত নাই তো ল'ব নোৱাৰো নেক্সট q ইয়াত আছে কিন্তু ইয়াত নাই ঠিক তেনেকৈ আৰু দুটাতহে আছে তিনিটাত নাই তো গতিকে আৰু কমন নাহে তো 10 এই কমন উৎপাদক হ'ব ইয়াৰ নেক্সট 4 টোলৈ যাওঁ ফোৰত আছে মই এফাইল লিখিছো 4ত আছে 3x square y cube ইয়াক ভাঙিলে তুমি লিখিব পাৰিবা 3 into x into x into y into y into y এই হিচাপে লিখিব পাৰিলা নেক্সট তুমি লিখিব পাৰিবা 10x square y square তুমি লিখিব পাৰিবা 2 into 5 যে 2 5 গুণ 10 হয় into x into x into y into y এই হিচাপে তুমি লিখিবা নেক্সট তুমি লিখিবা 6x square y square z তুমি কি হিচাপে লিখিবা 2 into 3 into x square মানে x দুটা x into x into y into y into z তো কি হল তেতিয়াহ'লে এটাকে 3 ইয়াবা চাই লোৱা তিনিটো ইয়াত আছে আৰু ইয়াত আছে কিন্তু এটোত নাই মাজত কোনো নাই তো গতিকে তিনিটো ল'ব নোৱাৰো x ল'ব পাৰিম না ল'ব পাৰিম x যেহেতু আমি দেখিছো গোটেই তিনিটাতে এটা এটাকে আছে নহয় জানো ইয়াত আৰু এটা x কমন আহিব এটো এটা ইয়াতো আছে ইয়াতো এটা আছে আকৌ ইয়াতো এটা আছে তো দুবাৰ x কমন আহিলে নেক্সট y ও কেবাৰ আহিব y ইয়াতো এটা আছে ইয়াতো এটা আছে ইয়াতো এটা আছে ঠিক তেনেকৈ y প্ৰত্যেকটোতে দুটা দুটাকে আছে নহয় জানো তো গতিকে y স্কয়াৰ কমন আহিলে 3x square y cube 10x square y square 6x square y square z ৰ সাধাৰণ উৎপাদক কিমান হ'ব এটাটো কিমান আহিলে তোমাৰ x দুটা আহিলে x into x আকৌ y into y তো কি হল তেতিয়া হলে x square y square ইমানলৈকে আছিলে আমাৰ কোৱেশ্চন নম্বৰ 1 নেক্সট চাও বলা কোৱেশ্চন নম্বৰ 2 উৎপাদক বিশ্লেষণ কৰিব লাগে তো কেনেকৈ কৰিবা ফাৰ্স্ট টু 4a square plus 8a cube ইয়াক কৰিলে তুমি এনেকুৱা পাবা এতিয়া যদি দুটা পদ থাকে দুটা পদক আমি ডাইৰেক্টলি উৎপাদক বিশ্লেষণ যিবিলাক মধ্যম পদ বিভাজন পদ্ধতি আছে এই ধৰণে কৰিব নোৱাৰো ইয়াত ডাইৰেক্ট তুমি কি কৰিবা কমন ল'ব লাগিব দুটা পদ থাকিলে তুমি কমনে ল'বা এতিয়া তুমি কেনেকৈ কমন ল'বা চোৱা দুইটাতে 4 কমন আছে নে 4a স্কয়াৰ তো 4 এটা কমন আছে মানে 4 এটা আছে আৰু 8 তো কি হ'ব পাৰে 4 into 2 আছে নে 8 মানে 4 into 2 হয় তো গতিকে আমি দুইটাৰ পৰা কি ল'ব পাৰিম 4 ল'ব পাৰিম 4 ললো আৰু তাৰপিছত দুইটাতে কি দেখিছো আমি ইয়াত আছে দুটা আৰু ইয়াত আছে তিনটা নহয় জানো তো দুটা আৰু তিনটা টোটাল তেতিয়াহ'লে আমি দুটা কমন ল'ব পাৰিম দুইটাৰ পৰা নহয় জানো ইয়াত দুটা আছে তো ইয়াতো তিনটা আছে মানে ইয়াৰ পৰাতো দুটা ল'ব পাৰিম তো কমন মানে কি সমানে সমানে উঠাই দিয়া তো আৰু একো কমন নাহে তো তেতিয়া আমি ব্ৰেকেট এডাল দিম কমন লোৱা শেষ হ'লে আমি ব্ৰেকেট এডাল আৰম্ভ কৰো ইয়াত ঠিক আছে আমনত ৰাখিবা ব্ৰেকেটৰ বাহিৰত থকাটোৰ লগত এই 4a স্কয়াৰ এই ব্ৰেকেটৰ ভিতৰত থকাখিনিৰ লগত কি হৈ থাকিব ইনটু হৈ থাকিব তো এই ইনটুটো নেদেখালেও হ'ব 4a স্কয়াৰৰ পৰা গোটেই 4a স্কয়াৰটো যদি উঠাই দিলা কি থাকিলে 0 নহয় ইয়াত থাকিব 1 4a স্কয়াৰ ইনটু 1 কৰিলে ওলাব 4a স্কয়াৰ নেক্সট আছে চিন টু প্লাস তাৰপিছত তুমি কোৱা 4 ৰ লগত কি পূৰণ কৰিলে 8 পাবা নিশ্চয় 2 পূৰণ কৰিব লাগিব 4 into 2 হ'ব 8 4 2 গুণ 8 হ'ল a স্কয়াৰ লগত কি পূৰণ কৰিলে a কিউব পাবা আৰু এটা a দিব লাগিব কাৰণ a কিউব মানে হৈছে a তিনিটা a স্কয়াৰ into a হৈ গ'ল a তে a কিউব 4a স্কয়াৰ into 1 4a স্কয়াৰ 4a স্কয়াৰ into 2a কিমান হ'ল 4 2 গুণ 8 a স্কয়াৰ into a কিউব বুজি পালা তো উৎপাদক এই দুটাই হ'ল
তো উৎপাদক কেইটা কি হল তেতিয়াহলে এটাকে উৎপাদক কি হ'ব 4a স্কয়াৰ, 1 plus 2a এই দুটা উৎপাদক ওলালে। নেক্সট নাম্বাৰ 2 টো চাওঁ বলা। 7x square y minus 21xy square। একে ধৰণে আমি ইয়াতো কমন ল'ব লাগিব, যেহেতু 21ত 7 আছে নেকি চোৱা, আছে। 7 3 গুণ 21 নহয় জানো, তো গতিকে আমি 7 এটা এবাৰ কমন ল'ম। 7 এটা কমন ল'ম আৰু কি চলক এতিয়া চাওঁ, চলক ইয়াত x দুটা আছে, ইয়াত x এটা আছে, তো দুটা উঠাম নে এটা উঠাম? এটা উঠাব লাগিব, যেহেতু সমান সমানকে উঠাব লাগিব। আকৌ ইয়াত y দুটা আছে নেক্সটটোত, কিন্তু ইয়াত y এটাহে আছে, তো কম থকাটোহে উঠাবা, তেতিয়াহে সমান সমানকে উঠাব পাৰিবা। তো ব্ৰেকেট দিম এতিয়া, 7ৰ লগত কি পূৰণ কৰিলে 7 পাম? নিশ্চয় 1 পূৰণ কৰিব লাগিব নহয় জানো, 1 পূৰণ কৰিব লাগিব, তেতিয়াহে 7 পাম। xৰ লগত কি পূৰণ কৰিলে x স্কয়াৰ পাম, ইয়াত x পূৰণ কৰিব লাগিব। এতিয়া যদি 1ৰ বাহিৰে বেলেগ কিবা লিখা হয় তেতিয়াহ'লে আমি 1 টো নিলিখো। মই কি ক'লো, 1ৰ বাহিৰে তাৰ ওপৰঞ্চি যদি আৰু কিবা সংখ্যা লিখা হৈছে তেতিয়াহ'লে 1 টো লিখা কোনো দৰকাৰ নাই। যদি একো নাথাকে, যি ধৰণে ইয়াৰ আগৰ উদাহৰণটোত এইটো 4a স্কয়াৰ, ইয়াত যিহেতু একো লিখিবলগীয়া নাছিল, তো আমি 1 টোৱে লিখি থৈ দিলো। ইয়াত যেহেতু x এটা লিখা হ'ল, গতিকে 1 টোৰ কোনো দৰকাৰ নাই। x into x হৈ গ'ল x স্কয়াৰ, আৰু y যেহেতু লৈ ললো তো একো নাহে। মাইনাছ 7ৰ লগত কি পূৰণ কৰিলে 21 ওলাব, নিশ্চয় 3, 7 3 গুণ 21 হয়। xৰ লগত একো দিব নালাগে, x এটা আছে, y ইয়াত দুটা আছিলে, তাৰে এটা লৈ ললো, থাকিলে আৰু এটা। তো উৎপাদক কি হ'ল তেতিয়াহ'লে? উৎপাদক হ'ব 7xy, x minus 3y। নেক্সট নাম্বাৰ 3 নম্বৰটো কোৱা হৈছে a স্কয়াৰ bc প্লাছ ab স্কয়াৰ c প্লাছ abc স্কয়াৰ। তো ইয়াক তুমি কেনেকে কমন ল'বা? ইয়াত চোৱা, গোটেইকেইটাতে আমি abc দেখি আছো নাই? গোটেইকেইটাতে আমি কি কমন দেখি আছো? abc কমন দেখি আছো। তো গোটেইকেইটাৰ পৰা আমি লৈ লওঁ তেতিয়াহ'লে a b আৰু c। এতিয়া চোৱা কেইটাকে কমন আহিব? মিনিমাম প্ৰত্যেকটো পদত কেইটাকে আছে? মিনিমাম, মেক্সিমাম নহয়, মিনিমাম মানে আটাইতকৈ কম। আটাইতকৈ কম প্ৰত্যেকটোতে কেইটা আছে? a কেইটা আছে আটাইতকৈ কম? ইয়াততো দুটা আছে, কিন্তু বাকী কেইটাত কেইটা আছে? বাকী কেইটাত এটাহে আছে, তো সেইকাৰণে আমি এটাহে উঠাম, আটাইতকৈ সৰুটো ল'ম আমি। b ইয়াত এটা আছে, তো গতিকে কমন, আৰু গোটেইকেইটাতে যিহেতু b আছে, তো সেইকাৰণে ল'লো, আৰু এটাকে আটাইতকৈ মিনিমাম আছে, মিনিমাম এটা আছে। ঠিক তেনেকৈ চিও মিনিমাম এটা আছে, তো গতিকে গোটেইকেইটাৰ পৰা a b c কমন আহি গ'ল। এতিয়া চোৱা a স্কয়াৰ আছিলে, মানে a দুটা আছিলে, এটা লৈ ললো আৰু এটা থাকিলে। b আৰু c এটা এটাকে আছিলে, গোটেইকেইটাটো লৈ ললো। প্লাছ ঠিক তেনেকৈ ইয়াত কি হ'ব, a লৈ ললো, b এটা থাকি যাব। নেক্সট ইয়াৰ পৰা কি ললো, a b লৈ ললো, c এটা লৈ ললো, তো c এটা থাকি গ'ল। তো উৎপাদক খিনি এইকেইটাই ওলালো। উৎপাদক কি হ'ব? a b c এটা উৎপাদক হ'ব, আৰু এটা a প্লাছ b প্লাছ c এটা উৎপাদক হ'ব। ইয়ালৈকে আছিলে তোমালোকৰ আজি ভিডিঅ'টোত আলোচনা কৰাৰ অংকসমূহ। কেনেকুৱা লাগিলে ভিডিঅ'টো কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিবা। যদি ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, তোমাৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা, আৰু যদি এতিয়ালৈকে তুমি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিয়া, যাতে সদায় তুমি এনেকুৱা এটা ভিডিঅ' পাই থাকা আৰু তোমাৰ মেট্ৰিকলৈকে তুমি গোটেই কিতাপখন মোৰ সৈতে শেষ কৰিব পাৰিবা। থেংক ইউ।